নমস্কাৰ আপোনাৰ ভাগ্যত প্ৰেম বিবাহ নে চোৱাচিতা কৰি ঠিক কৰা বিবাহ হ'ব কেনেকৈ জানিব আপুনি কোনোবা ছোৱালী তথা ল'ৰাক ভাল পাই আছে নেকি কিন্তু তেওঁৰ লগতে আপোনাৰ বিবাহ হ'বনে আপুনি কেনেকৈ জানিব আপোনালোকৰ ওচৰত লৈ আনিছো ঠিক এনেকুৱা এটি ৰসালপূৰ্ণ কথা নিশ্চয় আপোনাৰো জানিলে ভাল লাগিব বন্ধু বান্ধৱীসকল এতিয়ালৈ যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু এনেকুৱা ভিডিঅ' যাতে আপোনাৰ ওচৰলৈ গৈ থাকে আৰু আপোনাৰ এটি লাইক আৰু কমেন্টে চেনেলটোক যথেষ্ট উৎসাহ যোগাব বন্ধু বান্ধৱীসকল যৌতিক শাস্ত্ৰ অনুসাৰে সঁচা প্ৰেম জানিবলৈ হলে আপোনাৰ কুণ্ডলীৰ শুক্ৰ মংগল চন্দ্ৰ পঞ্চম ভাৱ আৰু সপ্তম ভাৱ এই কেইটা বিষয় অতি ভালকৈ জানিব লাগিব আটাইতকৈ লাগতিয়াল কথাটো হ'ল আপোনাৰ কুণ্ডলীত শুক্ৰৰ স্থিতি শুভনে আৰু শুভ গ্ৰহৰ প্ৰভাৱ পৰিছেনে যদি শুভ জানিব আপোনাৰ প্ৰেম 100% শুদ্ধ আৰু নিশ্চিত শুক্ৰই হৈছে প্ৰেম আৰু ৰোমাঞ্চৰ গ্ৰহ এই গ্ৰহটো নিজেই যদি সঠিক স্থানত আৰু শুভ গ্ৰহৰ প্ৰভাৱ পৰিলেই হ'ল প্ৰেম কৰিলেই নহব প্ৰেম চলাই নিব লাগিব আৰু এয়া মংগলৰ কাৰণে সম্ভৱ হৈ উঠে মংগল হৈছে প্ৰেম সম্বন্ধৰ এটি প্ৰতীক আৰু যদি আপোনাৰ কুণ্ডলীত মংগল আৰু শুক্ৰ যোগ হৈ আছে প্ৰেম বিবাহ হ'বই পঞ্চম আৰু সপ্তম ভাৱৰ পৰা বিবাহ ভাৱ চোৱা হয় এই ভাৱত যদি স্বামী গ্ৰহৰ সম্বন্ধ ভাল হয় তেতিয়াও প্ৰেম বিবাহ হয় কিন্তু যদি শুক্ৰ আৰু মংগলৰ সংমিশ্ৰণত যদি শনিৰ দৃষ্টি পৰে তেতিয়া প্ৰেমৰ সম্বন্ধ সম্পূৰ্ণৰূপে ভাগি যায় চন্দ্ৰমায়ো আপোনাৰ প্ৰেমৰ মধুৰতা আনে যেতিয়া চন্দ্ৰ আৰু শুক্ৰৰ সম্বন্ধ ভাল হয় তেতিয়া আপোনাৰ প্ৰেমৰ মধুৰতা বাঢ়ে কিন্তু যদি শনিৰ দৃষ্টি পৰে ই অতি ভয়ানক হয় মনত সন্দেহ উপজাই তোলে আৰু সম্পৰ্কৰ মাজত কাইট হৈ পৰে শেষ পৰিস্থিতি ভয়ানক হয় আপুনি কেতিয়া সঁচা প্ৰেম পাব যেতিয়া আপোনাৰ কুণ্ডলীত শুক্ৰ মজবুত আৰু পঞ্চম আৰু সপ্তম ভাৱৰ চাবি একেলগে থাকে যদি শুক্ৰই পঞ্চম বা চন্দ্ৰৰ দৃষ্টি পেলায় তেতিয়া সঁচা প্ৰেম পায় যদিহে চন্দ্ৰৰ ওপৰত পূৰ্ণ দৃষ্টি পৰে যৌতিক শাস্ত্ৰ অনুসাৰে প্ৰেম জীৱনৰ সফলতা পাবলৈ হলে ভগৱান ভোলানাথ বাবাৰ কৃপাৰ প্ৰয়োজন সেয়ে ভোলানাথ বাবাক পূজা কৰাটো উচিত শনিয়ে যাতে আপোনাৰ ওপৰত কৃপা দৃষ্টি কৰে অৰ্থাৎ শনি ৰুষ্ট নহয় তাৰ বাবে শনিক দান কৰিব লাগে প্ৰতি মংগলবাৰে হনুমান চালিসা পঢ়ক এনেকুৱা কৰিলে আপোনাৰ প্ৰেম আৰু মজবুত হয় কলা ৰং ব্যৱহাৰ নকৰাই ভাল আৰু কাকো কলা ৰঙৰ বস্তু উপহাৰ নিদিব তাৰ পৰিৱৰ্তে ৰঙা গোলাপী আৰু হালধীয়া ৰঙৰ উপহাৰ দিয়ক কণ কণ ল'ৰা ছোৱালীক উপহাৰ কৰিলে আপোনাৰ বাবে আৰু ভাল হয় বাৰু যিয়েই নহওক বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব শেষত আপোনালোকৰ অনাগত দিনবোৰ শুভ হওক তাৰে কামনাৰে ওম নমঃ শিৱায়